বিশ্বনাথ চাৰিআলিৰ উত্তৰৰ কৈলাজুলি নামৰ এখন গাঁৱৰ এডৰা মই তামোলনি বাৰীত বৰ্তমান উপস্থিত আছোঁ আৰু এই তামোলনি বাৰীখন হৈছে চুলেন বসুমতাৰী নামৰ এজন লোকৰ আৰু তেওঁ এই তামোল খেতিৰেই তেওঁ স্বাৱলম্বী হ'বৰ কাৰণে তেওঁ প্ৰয়াস কৰিছে ইতিমধ্যে তেওঁ 30 বিঘাতকৈ অধিক তেওঁ তামোল ইতিমধ্যে ৰোপণ কৰিছে আৰু শান্তনুৱে এই তামোলনি বাৰীখনৰ দৃশ্য আপোনালোকক দেখুৱাইছে আৰু এই যি তামোলনি বাৰী সেই তামোলনি বাৰীখন তেওঁ অতি কষ্টৰে তেওঁ ইয়াতে স্থাপন কৰিছে ৰোপণ কৰিছে আৰু যাৰ ফল এতিয়া তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু মই এই যি চুলেন বসুমতাৰী এই চুলেন বসুমতাৰী এই আদৰ্শ কৃষক এইখন গাঁৱৰ এই চুলেন বসুমতাৰীৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম কিদৰে আচলতে তেওঁ এই যি তামোল খেতি সেই তামোল খেতিৰ প্ৰতি তেওঁৰ আগ্ৰহ কিদৰে বৃদ্ধি হ'ল সেই সম্পৰ্কত তেওঁৰ লগত কথা পাতিম কেনেধৰণে আচলতে তেওঁ উৎপাদন পাবলৈ সক্ষম হৈছে লাভ হৈছে নাই সকলো কথা তেওঁৰ পৰা জানিব বিচাৰিম যে আপোনাক প্ৰথমতেই ধন্যবাদ জনাইছোঁ আপুনি এনে এটা মহান কাম কৰাৰ কাৰণে যে আপুনি এই যে তামোল খেতি কৰাৰ কথাটো আপোনাৰ মনলৈ কেনেকৈ আহিল নমস্কাৰ মোৰ নাম চুলেন বসুমতাৰী হয় মানে আমি খেতিয়ক হিচাপে তামোল গছতে নিৰ্ভৰ কৰি আমি খেতিটো কৰিছোঁ বৰ্তমান মোৰ 13 বিঘাটো প্ৰথম লগাইছোঁ মই 13 বিঘা লগাইছোঁ 13 বিঘাত আপোনাৰ কিমান গছ আছে এতিয়া 2300টো লগাইছোঁ 2300 আৰু ইয়াৰে আপোনাৰ উৎপাদন কিমানত হৈ আছে উৎপাদন এতিয়া গোটেইটো ফল ধৰা নাই এতিয়া 3 বিঘামান আছে ফল ধৰাটো এইটো বছৰ মই পাইছোঁ 60 কুইণ্টেল 2 লাখকৈ বেছি পাইছোঁ মই 2 লাখতকৈ বেছি পাইছোঁ অহা বছৰৰ পৰা বাঢ়ি আছে গোটেই 13 বিঘাটো ফল ধৰিলে মোটামুটি বছৰত মই 10ৰ পৰা 12 লাখলৈকে পাব 10 পৰা 12 লাখ টকা হয় 10ৰ পৰা 12 লাখ টকা তেওঁ প্ৰতি বছৰত তেওঁ ইনকাম কৰিবলৈ সক্ষম হ'ব উপাৰ্জন কৰিবলৈ সক্ষম হ'ব যদি তেওঁ এই সম্পূৰ্ণ হয় বা প্ৰাপ্তবয়স্ক হয় এই গছসমূহ তামোল খেতিটো কিমান বছৰীয়া হয় এজোপা গছে কেতিয়ালৈকে আচলতে উৎপাদন প্ৰথম লগৰ পৰা 6 বছৰৰ পিছত ফলটো ধৰে হয় কিমান বছৰলৈকে দিয়ে 25-30 বছৰলৈকে ফলটো পাব আমি এই যিখিনি আপোনাৰ তামোলৰ গছৰ পুলি এইবিলাক ক'ৰ পৰা আনিছে আপুনি পুলিটো মই নিজে ঘৰতে কৰিছোঁ হয় এতিয়া নতুনকৈ আৰু লগাই আছে নতুনকৈ লগাই আছোঁ নতুনকৈ লগোৱাটো আপোনাৰ 4 বছৰ 3.5 বছৰ চলি আছে আৰু 3 বছৰ পিছত মই ফলটো গোটেই পাম হয় এয়া আপোনালোকক দেখুৱাইছোঁ যে চুলেন বসুমতাৰী আৰু শান্তনে পুনৰ এই যি আচলতে তামোলৰ বাৰীখন আপোনালোকক দেখুৱাইছে যে কৃষি কৰ্মৰ দ্বাৰা আচলতে তেওঁ স্বাৱলম্বী হ'বলৈ তেওঁ ওলাই আহিছে আৰু তেওঁ যি তামোলৰ খেতি সেই তামোলৰ খেতিৰ জৰিয়তেই তেওঁ আচলতে লাভান্বিত হ'ব বুলি তেওঁ ভাবি এইদৰে আচলতে হাতে কামে লাগে আৰু যাৰ ফল এতিয়া তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে আৰু কিছু বছৰৰ পিছত তেওঁৰ এই আচলতে যি 13 বিঘা মাটিৰ সম্পূৰ্ণ তাত উৎপাদন হ'বলৈ সক্ষম হ'ব আৰু তেওঁ তাৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁ দেহে কেহে আচলতে এই তামোলনি বাৰীখনত তেওঁ ব্যস্ত থাকে আৰু মই তেওঁ আৰু জানিব বিচাৰিম যে যথেষ্ট আচলতে আপুনি কষ্ট কৰিবলগীয়া হৈছে হয় কষ্টটো কৰিছোঁ নিশ্চয় কষ্ট কৰিছোঁ মই এতিয়া কষ্টৰ ফলটো পাম বুলি মই আশা কৰি আছোঁ আৰু আপোনাৰ পৰিয়ালত কোন কোন আছে পৰিয়াল আছে মোৰ 4জন ছোৱালী এজন ল'ৰা এজন তাৰপিছত মানুহজনী আছে ল'ৰা ছোৱালী কি কৰি আছে ছোৱালীটো এতিয়া UN একাডেমীত ক্লাছ 9ৰ পঢ়ি আছে আৰু ল'ৰাটো গুৱাহাটীত আছে BBA কোৰ্চ লৈ আছে হয় আপুনি সকলো পৰিয়াল পোহপালনৰ পৰা আদি কৰি ল'ৰা ছোৱালী পঢ়োৱা ইয়াৰ পৰাই কৰি আছে ইয়াৰ পৰাই কৰিছোঁ হয় এয়া হৈছে চুলেন বসুমতাৰী আৰু তেওঁৰ নিজৰ ঘৰখনৰ পোহপাল দিয়াৰ উপৰিও তেওঁৰ যি ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীহালকো তেওঁ উচ্চ শিক্ষা দিবৰ কাৰণে তেওঁ প্ৰয়াস কৰিছে উন্নত আচলতে বিদ্যালয়ত পঢ়ুৱাই তেওঁ ল'ৰা ছোৱালীৰ মানুহ কৰিবৰ কাৰণে তেওঁ প্ৰয়াস কৰিছে আৰু চুলেন বসুমতাৰী এই প্ৰচেষ্টা নিখন্দেহে আচলতে
অনুপ্ৰেৰণামূলক আৰু আদৰ্শমূলক তেওঁৰ পৰা আচলতে 10জনে আদৰ্শ ল'ব লাগে আৰু এইদৰে হাতে কামে খেতিৰ জৰিয়তে স্বাৱলম্বী হ'বৰ কাৰণে আগবাঢ়ি আহিব লাগে সেয়াই সেই কামনা কৰা হৈছে।